চৰকাৰৰ সেইখিনি বিফলতাৰ বাবে আজি মানুহখিনি নিজৰ ভূমিহীন হ'বলগীয়া হ'ল, নিজৰ ঘৰহীন হ'বলগীয়া হ'ল। তেখেতসকলৰ আজি ঘৰ নাই, ভূমিহীন হ'ল, তাকো ম্যাদী বটা মাটি। আৰু তাৰ পিছত সেইখিনি মানুহ ক'ত যাব? ক'ৰবাততো আশ্ৰয় ল'ব লাগিব। আজি তেনেকৈ বিভিন্ন ঠাইত মানুহে তেনেকৈ আশ্ৰয় লৈছে, বাংলাদেশী নহয়, আশ্ৰয় লৈছে। আৰু আশ্ৰয় লওঁতে আজি তেখেতসকলক কি কৰিছে? উচ্ছেদ কৰিছে। বহুত জেগা হাজাৰ হাজাৰ বিঘা মাটি আমাৰ গৰাখহনীয়া লৈ গৈছে। লৈ যোৱাৰ ফলত এই চৰ চাপৰিৰ মানুহখিনি আহি পেলাই হয়তো ইয়াতো থাকিছে, কোনোবাই বেলেগত গৈ পেলাই স্থান লৈছে, স্থান লৈছে। লোৱাত আমাক সিহঁতে বাংলাদেশী বুলি কৈ আছে। সিহঁতে তাত গৈ পেলাই যদি ঘৰ বান্ধি বা কোনোবা মাটি কিনি তাত যদি ৰখাইছে, চৰকাৰে ইয়াত এখেতসকলক মানে বিধি সজাই পেলাই যেনেকৈ উচ্ছেদ কৰিছে, মই চৰকাৰক আহ্বান জনাই আছো যে আপোনালোকে উচ্ছেদ নকৰি পেলাই আমাৰ হাজাৰ হাজাৰ বিঘা মাটি এই গৰাখহনীয়াৰ পৰা ৰোধ কৰক। ৰোধ কৰি পেলাই আমাৰ চৰ চাপৰি মানুহবিলাকক পট্টা দিয়ক। পট্টা দিলে চাব আমাৰ কোনো জাতৰ অসুবিধা নহয়, আমাৰ কোনো ইয়াত উচ্ছেদ কৰিব নালাগে। আমাৰ হাজাৰ হাজাৰ বিঘা মাটি আমাৰ ৰৈ যাব। এই গৰাখহনীয়া যিমান পাৰে সিমান ৰোধ কৰক, সেইখিনি ব্যৱস্থা কৰক। গৰাখহনীয়া আমাৰ নোহোৱা কৰি আমি কেনেকৈ মাটি বচাব পাৰোঁ। মাটি বচোৱাৰ লগে আমি চৰকাৰৰো লাভালাভ হ'ব ৰেভিনিউৰেদি। আৰু আমি ক'তো উচ্ছেদৰ নিচিনা আমি এটা পৰিৱেশো কৰিব নালাগিব, কাৰণ য'ৰ মানুহ ত'ত আছে ত'তে থাকিব। আৰু এই বাংলাদেশী এই যি ৰাজনীতি নামটো, এই নামটো আমাৰ আঁতৰিব। সেইটো কাৰণে চৰকাৰলৈ আহ্বানকে যদি কৰ্মই কৰিব আছে তেতিয়াহ'লে এইখিনি কৰ্ম কৰি দেখুৱাই দিয়ক। তেতিয়াহে আমি সঁচা অৰ্থত আমাৰ অসমৰ মাটি, আমি সকলো বস্তু আমি ৰক্ষা কৰিব পাৰিম। মামাক মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আমি আপোনাক মামা বুলি ভাবোঁ, আপুনি আমাক ভাগিন বুলি ভাবক। আপুনি আমাক মানে যদি চিনাকি দিয়ে ভাগিন বুলি, তেতিয়াহ'লে আমি আপোনাক মামা বুলি ক'ম। আৰু যদি এনেকৈ উচ্ছেদ যদি অভিযান চলায়, তেতিয়াহ'লে আমি কম মামা বুলি পৰিচিত দিম। আসসালামু আলাইকুম, নমস্কাৰ। আজি বিশেষকৈ লাইভটো সকলোৱে যোনে চাবলৈ আৰম্ভ কৰে সকলোৱে আগুৱাই দিব। আজি বিশেষকৈ ধিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাৰ তেখেতসকলে আজি নিমন্ত্ৰণ দিছিলে। আজি বহুত ধুনীয়া এটা বস্তু দেখুৱালে তেখেতসকলে, অসমৰ ৰাইজৰ দেখাত দৰকাৰ। আৰু প্ৰথমতে বেক কেমেৰা কৰি আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ। এইবিলাক দৃশ্য দেখিছেনে? এয়া পানী ন, এয়া সকলো ঠাইত পানী, এইবিলাক পানীয়ে অকল নদী। কিন্তু আপোনালোকে জানেনে এইখিনি গোটেই কিন্তু ম্যাদী বটা মাটি আছিলে, গৰৈমাৰী ন? এইখিনি কি বুলি নাম আছে গাঁৱটো? মৌমাৰী। এইখিনি মৌমাৰী। তাৰপিছত এই য'ত এতিয়া নদীখন দেখা পাইছে সেইখিনি আছিলে গৰৈমাৰী আৰু কি তাৰপিছত চিতলমাৰী। ভাবি চাওক, সেইবিলাক আছিলে ম্যাদী পট্টা মাটি থকা। কিন্তু আজি নদীৰ গৰাখহনীয়াত আজি এইবিলাক গোটেই পানীত গুচি গ'ল। আৰু পানীত যোৱাৰ কাৰণে আজি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰাৰ কাৰণে চৰকাৰে সেই পদক্ষেপটো নোলোৱাৰ কাৰণে আজি ইয়াৰে ম্যাদী বটা মাটি আমি হেৰাবলগীয়া হৈছে। যি চৰকাৰে আজি উচ্ছেদ কৰি আছে, আজি মানুহবিলাকক কৈ আছে বিদেশী। ক'ৰ পৰা আহিছে এইখিনি বিদেশী যে কৈছে। এই আজি এটা সাধাৰণ এটা মই আপোনালোকৰ সকলো ৰাইজৰ আগত দেখাইছোঁ আহি কিনে। আৰু বিশেষকৈ আমি ধিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আছে মোৰ লগত তেখেতৰ সদস্য। চ' তেখেতসকলে এই বস্তুটোৱে দেখাইছে যে আমাৰ এইখিনি যিখিনি অবৈধ বাংলাদেশী বুলি কৈছে, কোনো বাংলাদেশী নহয়। এখেতসকল মানুহ, যিসকল মানুহ গৰাখহনীয়াত আজি তেখেতসকলে ইয়াৰ পৰা আঁতৰিব লগা হৈছে। কেনেকৈ নাঁতৰিব? আপোনালোকে চাওকচোন, এইবিলাক হ'ল ম্যাদী বটা মাটি, এইবিলাক গোটেই ম্যাদী বটা মাটি। আপোনাৰ সেই য'লৈ মানে চকু যাব তালৈ ম্যাদী বটা মাটি, কিন্তু গোটেই পানী। আজি গৰাখহনীয়া যেতিয়া ৰখাব নোৱাৰিলে, গৰাখহনীয়া ৰখাব নোৱাৰাৰ বাবে, সেইখিনি গৰাখহনীয়া ৰোধ কৰিব নোৱাৰাৰ বাবে, আজি চৰকাৰৰ সেইখিনি বিফলতাৰ বাবে আজি মানুহখিনি নিজৰ ভূমিহীন হ'বলগীয়া হ'ল, নিজৰ ঘৰহীন হ'বলগীয়া হ'ল। তেখেতসকলৰ আজি ঘৰ নাই, ভূমিহীন হ'ল, তাকো ম্যাদী বটা মাটি। আৰু তাৰ পিছত সেইখিনি মানুহ ক'ত যাব? ক'ৰবাততো আশ্ৰয় ল'ব লাগিব। আজি তেনেকৈ বিভিন্ন ঠাইত মানুহে তেনেকৈ আশ্ৰয় লৈছে, বাংলাদেশী নহয়, আশ্ৰয় লৈছে। আৰু আশ্ৰয় লওঁতে আজি তেখেতসকলক কি কৰিছে? উচ্ছেদ কৰিছে। সেইকাৰণে এটাই অনুৰোধ কৰিছোঁ আজি চৰকাৰলৈ, যে উচ্ছেদ যেনেকৈ কৰিব জানিছে তেনেকৈ সকলো জেগা, বিশেষকৈ এইখিনি ঠাইৰ নাম কি আছিলে? মৌমাৰী। ধিং অঞ্চলতে পৰে। ধিং অঞ্চলতে মৌমাৰীত আপুনি ইয়াতে গৰাখহনীয়া ৰোধ কৰাটো, তাতে গৰাখহনীয়া আপোনালোকে ৰোধ কৰক। ডিং পৰে ন? তো গৰাখহনীয়া ৰোধ কৰক। গৰাখহনীয়া যেতিয়া আমি ৰখাব পাৰোঁ, আমি হাজাৰ হাজাৰ বিঘা মাটি আমি বচাব পাৰিম। আৰু হাজাৰ হাজাৰ যদি মাটি আমি বচাবলৈ পাৰোঁ, আমাৰ মাটিৰ অভাৱ নাথাকেতো অসমত। আমি অসমে ইমান মাটিৰ অভাৱ নাই নহয়।
কিন্তু আমি আজি গৰাখহনীয়া ৰখাব নোৱাৰাৰ কাৰণে আজি আমি আমাৰ কিছু চৰকাৰৰ বিফলতাৰ কাৰণে কাম নকৰাৰ কাৰণে আজি কি হৈছে হাজাৰ হাজাৰ বিঘা ম্যাদী মাটি আজি কিন্তু নদীৰ বানত গুচি গৈছে আজি তাৰ ফলত কি হৈছে আজি উচ্ছেদৰ নিচিনা কাৰবাৰ কৰি কিনে আমাৰ মানুহ কষ্ট দিব লগা হৈছে মাটি নাই বুলি কয় মাটি দখল কৰা বুলি কয় সেইটো কাৰণে চৰকাৰলৈ এটা আহ্বান কে ইয়াতে থকা প্ৰথমতে যিখিনি নদীৰ কাষত আমাৰ যিখিনি নদীৰ বানত আছে প্ৰকল্পত পৰিছে সেইখিনি মানুহক বা সেইখিনি মাটি সুৰক্ষা কৰক মাটি সুৰক্ষা কৰিব পাৰিলে আমাক উচ্ছেদ নালাগে মাটি সুৰক্ষা কৰিব পাৰিলে আমাৰ অসমত যথেষ্ট মাটি আছে যে আমি কিছু প্ৰকল্পই হওক বা কিছু আমি কামেই হওক আমি আগবঢ়াবলৈ পাৰিম অকল উচ্ছেদ বুলি এটা ৰাজনীতি কৰি থাকিলে নহয় কৰ্ম কৰক কৰ্ম আজি সেইকাৰণে দেখুৱাই দিছোঁ এইসকল ঠাই ম্যাদী বটা মাটি আজি বানপানীত গুচি গৈছে আজি যোৱাৰ বাবে আজি এই অৱস্থাটো হৈছে সেইকাৰণে বিদেশী বাংলাদেশী এই শব্দবিলাক নলগাই অন্তত এই গৰাখহনীয়া ৰোধ কৰক মাটি বচাওক চাব উচ্ছেদ কৰিব নালাগে আমাৰ অসমৰ মাটি যথেষ্ট আছে অসমো জিলিকিব কামো জিলিকিব ৰাইজো জিলিকিব কি কয় আপোনালোকে কিবা এটা ক'ব বিচাৰিছে কৈ দিয়ক আমাৰ ঢিং আঞ্চলিক মুছলিম ছাত্ৰ সন্থাই আমাৰ ৰুবুলদাক এখেতক আমি আমন্ত্ৰিত জনাই আনিছোঁ আনি পেলাই দেখুৱাই আছোঁ আমাৰ মৌমৰী ঢিং আঞ্চলিকত বহুত জেগা হাজাৰ হাজাৰ বিঘা মাটি আমাৰ গৰাখহনীয়া লৈ গৈছে লৈ যোৱাৰ ফলত এই চৰ চাপৰিৰ মানুহখিনি আহি পেলাই হয়তো ইয়াতো থাকিছে কোনোবাই বেলেগত গৈ পেলাই স্থান লৈছে লোৱাত আমাক সিহঁতে বাংলাদেশী বুলি কৈ আছে সিহঁতে তাত গৈ পেলাই যদি ঘৰ বান্ধি বা কোনোবা মাটি কিনি তাত যদি ৰখাইছে চৰকাৰে ইয়াত এখেতসকলক মানে বিধি সজাই পেলাই যেনেকৈ উচ্ছেদ কৰিছে মই চৰকাৰক আহ্বান জনাই আছোঁ যে আপোনালোকে উচ্ছেদ নকৰি পেলাই আমাৰ হাজাৰ হাজাৰ বিঘা মাটি এই গৰাখহনীয়াৰ পৰা ৰোধ কৰি পেলাই আমাৰ চৰ চাপৰি মানুহবিলাকক পট্টা দিয়ক পট্টা দিলে চাব আমাৰ কোনো জাতৰ অসুবিধা নহয় আমাৰ কোনো ইয়াত উচ্ছেদ কৰিব নালাগে আমাৰ হাজাৰ হাজাৰ বিঘা মাটি আমাৰ ৰৈ যাব আৰু চৰকাৰৰে সুবিধা হ'ব এইবিলাক যিমান এইবিলাক ম্যাদী বটা মাটি মানে চৰকাৰে ৰেভিনিউ পাব আমাৰ চৰকাৰখনৰ উন্নতি হ'ব সেইটো কাৰণে এইখিনি আচলতে গৰাখহনীয়া যিমান পাৰে সিমান ৰোধ কৰক সেইখিনি ব্যৱস্থা কৰক গৰাখহনীয়া আমাৰ নোহোৱা কৰি আমি কেনেকৈ মাটি বচাব পাৰোঁ মাটি বচোৱাৰ লগে আমি চৰকাৰৰো লাভালাভ হ'ব ৰেভিনিউৰ দৰেদি আৰু আমি ক'তো উচ্ছেদৰ নিচিনা আমি এটা পৰিৱেশো কৰিব নালাগিব কাৰণ য'ৰ মানুহ ত'ত আছে ত'তে থাকিব আৰু এই বাংলাদেশী এই যি ৰাজনীতি নামটো এই নামটো আমাৰ আঁতৰিব সেইটো কাৰণে চৰকাৰলৈ আহ্বানকে যদি কৰ্মই কৰিব আছে তেতিয়াহ'লে এইখিনি কৰ্ম কৰি দেখুৱাই দিয়ক তেতিয়াহে আমি সঁচা অৰ্থত আমাৰ অসমৰ মাটি আমি সকলো বস্তু আমি ৰক্ষা কৰিব পাৰিম মামাক মই এটা কথা ক'বলৈ বিচাৰিছোঁ আমি আপোনাক মামা বুলি ভাবোঁ আপুনি আমাক ভাগিন বুলি ভাবক আপোনালোকে আপুনি আমাক মানে যদি চিনাকি দিয়ে ভাগিন বুলি তেতিয়াহ'লে আমি আপোনাক মামা বুলি ক'ম আৰু যদি এনেকৈ উচ্ছেদ যদি অভিযান চলায় তেতিয়াহ'লে আমি কম মামা বুলি পৰিচয় দিম সেইটো কাৰণে আপুনি আপোনাৰ কামখিনি এখন চৰকাৰ চলাইছে চৰকাৰখনত এটা দায়িত্ব লৈ গৰাখহনীয়া ৰোধ কৰক কৰি কিনে অসমৰ মাটি বচাওক তেতিয়াহে আমি ক'ব পাৰিম যে সঁচা অৰ্থত চৰকাৰখনে কিবা এটা অসমৰ কাৰণে অসমৰ মাটিৰ কাৰণে অসমৰ ভেটিৰ কাৰণে কিবা কাম কৰিছে জয় অসম